আনখন কবিতা পুথি তোমাক ভাল পাবলৈ মোৰ বাবে নালাগে কোনো এটি দিৱস। কবি ৰূপালী বসুমতাৰী। সুন্দৰ বেটুপাতেৰে সুন্দৰ ছপা হৈছে। কবিতা সদায় শব্দ সহজ সৰল হ'ব লাগে। সৰ্বসাধাৰণ পাঠকে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱা হ'ব লাগে। সঁচা ভাল পোৱা কবিতাটো মোৰ সঁচাকৈ ভাল লাগিছে। মই পাঠ কৰি দিছোঁ, খুব চমু কবিতা, চুটি কবিতা। সঁচা ভাল পোৱা সদায় চুম্বকৰ দৰে, বিপদৰ সময়তো সুখৰ সময়তো সকলো খবৰ ৰাখে আন্তৰিকতাৰে। তেওঁ হয় দূৰতে থাকক বা কাষতে থাকক, ভাল পোৱাজনক কুশলে ৰখা নিষ্ঠুৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। কবিতাটো মই পঢ়ি থাকিম লাগিছে। প্ৰণালী গগৈ চেতিয়া, চিনাকি নাম অসমত মহেশ্বৰ বসুমতাৰী। তেওঁলোকৰ তত্ত্বাৱধানত এটি অনুষ্ঠান গঢ় লৈ উঠিছে। সাহিত্য সংস্কৃতিৰ ইমপ্ৰুভ কৰিবৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াইছে। তেখেতসকললৈ মই অভিনন্দন জনাইছোঁ। মোক আজি এই গ্ৰন্থ চাৰিখন উন্মোচন কৰিবলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বয়সটো কিমান জানিব পাৰোঁনে? 30 বছৰ। আৰু পঢ়া শুনা তেখেতে কি কৰিছে? MA কৰিছে। মানে অসম্ভৱকো সম্ভৱ কৰি তুলিব পৰা এগৰাকী কবি। তেখেতে আজি প্ৰকৃতপক্ষতে এই দিনটোত আমাক ধন্য কৰিছেহি। যি কি নহওক, মই পোনপ্ৰথমে চুঙি তেখেতলৈ মোৰ শ্ৰদ্ধাহে মই জ্ঞাপন কৰিছোঁ। মোৰ বয়সত সৰু যদিও মই মৰম কৰিছোঁ বুলি ক'ব নোৱাৰিম। তেখেত প্ৰকৃতপক্ষতে এগৰাকী মহান ব্যক্তি। মই তেখেতলৈ মোৰ স্নেহ শ্ৰদ্ধা যাচি মই প্ৰথম তেখেতৰ কবিতা পুথিখন উন্মোচন কৰিবলৈ ওলাইছোঁ। মানৱী চুঙি মাউতৰ কবিতাৰ পুথিখনৰ নাম মোৰ কলিজাৰ একোটি প্ৰেমৰ কবিতা। এটা হাত তালি দিয়ক সকলোৱে। তেখেতৰ কিতাপখনত এটা পৃষ্ঠাত যদি এটা কবিতা আছে, তেতিয়াহ'লে কবিতা আছে 128টি কবিতা আছে। 128টি কবিতা আছে। আৰু মোৰ কলিজাত তুমি, ৰৈ আছিলোঁ চেনাই তোমালৈ, মৰমৰ গহনা, চেনাই মোৰ ধুনীয়া, বিহুতি পালেহি, নিজান ৰাতি, চেনাই আহিবা, কপৌ পাহি, আহিবা কাষলৈ, কলিজাৰ কেঁচা সোণ, পাখি মেলা সপোন, প্ৰেমলীলা, কোনেনো বুজিব। এনেকৈ তেখেতৰ 128টি কবিতা মই দেখা পাইছোঁ। মই পঢ়ি চালোঁ, প্ৰায়বিলাক তেখেতৰ প্ৰেমৰ কবিতা। মনৰ ভিতৰত তেখেতৰ যিটো প্ৰেমৰ অনুৰণন, সেইটো প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে।